ডিসকাস কৰি আছোঁ আমি DLED ফাৰ্ষ্ট চেমৰ যিটো 2021 চনৰ যি পেপাৰ 1ৰ কুৱেশ্যন লাষ্ট ভিডিঅ'টোত মই 8 নম্বৰ কুৱেশ্যনটোলৈকে ডিসকাস কৰিলোঁ আজি 9 নম্বৰ পৰা ষ্টাৰ্ট কৰিম আৰু 9 নম্বৰ কুৱেশ্যনটো আহিছিলে শিশুৰ সামাজিক বিকাশত ডিজিটেল মাধ্যমৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে তোমাৰ অভিমত ব্যক্ত কৰা Give your views on negative impact of digital India on child social development. ডিজিটেল মাধ্যমত অত্যাধিক সময় কটালে শিশুৱে সমনীয়া আৰু প্ৰাপ্তবয়স্কৰ সৈতে মুখামুখি পাৰস্পৰিক ক্ৰিয়াকলাপত লিপ্ত হোৱাৰ সুযোগ হ্ৰাস কৰিব পাৰে ফলত শিশুৱে অন্য ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰাত ব্যৰ্থ হয় দ্বিতীয়তে ডিজিটেল মাধ্যমত অধিক সময় অতিবাহিত কৰিলে তেওঁলোকে যোগাযোগ আলোচনা সংঘাত সমাধানৰ দৰে সামাজিক দক্ষতাৰ অনুশীলনৰ গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাব পাৰে ইয়াৰ ফলত ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা পৰিৱেশতে সম্পৰ্ক গঠন আৰু বজাই ৰখাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে তৃতীয়তে লিখিছোঁ অধিক সময় ডিজিটেল মাধ্যমত অতিবাহিত কৰিলে কেতিয়াবা শিশুৱে অজ্ঞাতবশতঃ ব্যক্তিগত তথ্য ভাগ বতৰা কৰাৰ আশংকা থাকে ফলত শোষণৰ বলি বা হাৰাশাস্তি হোৱাৰ সম্ভাৱনা থাকে আৰু 4 নম্বৰটো হৈছে অত্যাধিক সময় ডিজিটেল মাধ্যমত দিলে শিশুৰ ব্যক্তিগত কাম কৰিবলৈ সময়ৰ নাটনি হয় আৰু লগতে মনোযোগৰ প্ৰয়োজন হোৱা কামবোৰত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে যেনে পঢ়া-শুনা বা অধ্যয়ন কৰা বা শ্ৰেণীকোঠাত কাৰ্যকলাপত অংশগ্ৰহণ কৰা পঞ্চমটো হৈছে শিশুৰ আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ ক্ষমতা হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় সামগ্ৰিকভাৱে ডিজিটেল মাধ্যমে বহু সুবিধা প্ৰদান কৰিলেও ইয়াৰ বহুত নেতিবাচক দিশো আছে শিশুৰ সামাজিক বিকাশত যাতে ডিজিটেল মাধ্যমে নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি পৰিয়াল বা অভিভাৱক সতৰ্ক হোৱাটো অতিকে দৰকাৰ এই কুৱেশ্যনটো আহিছিলে 4 মাৰ্কৰ 10 নম্বৰ কুৱেশ্যনটো আহিছিলে ভাষাৰ বিকাশ কি শিশুৰ ভাষাৰ বিকাশত প্ৰভাৱ পেলোৱা কাৰকবোৰ উল্লেখ কৰা আৰু যিকোনো এটা কাৰকৰ বিষয়ে আলোচনা কৰা হোৱাট ইজ লেংগুৱেজ ডেভেলপমেণ্ট মেনশ্যন দ্য ফেক্টৰ্ছ অফ লেংগুৱেজ ডেভেলপমেণ্ট এণ্ড ডিছকাছ এনি অফ দেম যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা ভাষা শুদ্ধকৈ লিখিব ক'ব পাৰে তেতিয়াই ব্যক্তিজনৰ ভাষাৰ বিকাশ হৈছে বুলি ক'ব পাৰি ভাষাৰ বিকাশ জিনীয় কাৰক আৰু পৰিৱেশৰ অভিজ্ঞতা দুয়োটাৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায় ভাষাৰ বিকাশ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় যেনে জিনীয় প্ৰৱণতা পৰিৱেশ বা পৰিয়াল সমাজ বিদ্যালয় সমনীয়া আদি এই ভিডিঅ'টোত মই পৰিয়ালে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তাৰ ওপৰত ডিসকাস কৰিছোঁ শিশুৰ ভাষাৰ বিকাশত পৰিয়ালটোৱে কেইবাটাও দিশত ভূমিকা পালন কৰে প্ৰথমতে এজন শিশুৱে প্ৰাথমিক ভাষা পৰিয়ালৰ সদস্য বিশেষ পিতৃ-মাতৃৰ পৰা আয়ত্ত কৰে শিশুৱে নিজৰ পৰিয়ালৰ সদস্যসকলে ব্যৱহাৰ কৰা বাক্যৰ ধৰণ শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণ অনুকৰণ কৰি ভাষা শিকে দ্বিতীয়তে পৰিয়ালত হোৱা দৈনিক পাৰস্পৰিক ক্ৰিয়াকলাপে শিশুসকলক কথা বতৰাত লিপ্ত হোৱাৰ প্ৰশ্ন কৰাৰ সুযোগ প্ৰদান কৰে এই পাৰস্পৰিক ক্ৰিয়াই শিশুসকলক শব্দ ভাণ্ডাৰ বাক্য গঠন শব্দৰ সঠিক ব্যৱহাৰ আদি ভাষাৰ দক্ষতা বিকাশ কৰাত সহায় কৰে তৃতীয়তে একক পৰিয়ালতকৈ যৌথ পৰিয়ালত বাস কৰা শিশুৰ ভাষাৰ বিকাশ বেছি খৰতকীয়া হোৱা দেখা যায় যেতিয়া পৰিয়ালৰ সদস্যসকলে শিশুৰ মৌখিকতা প্ৰশ্ন আৰু ইংগিতৰ প্ৰতি সহায়ক আৰু আকৰ্ষণীয়ভাৱে সঁহাৰি জনায় তেতিয়া ই ভাষাৰ সঠিক বিকাশত উৎসাহিত কৰে আৰু ইতিবাচক যোগাযোগৰ পৰিৱেশ গঢ়ি তোলে আৰু পঞ্চমটো হৈছে বহুভাষিক পৰিয়ালত জন্ম লাভ কৰা এজন শিশুৱে এটাতকৈ বেছি ভাষাৰ জ্ঞান জন্মৰ পৰাই লাভ কৰে 11 নম্বৰ কুৱেশ্যন আহিছিলে শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত পৰিয়াল আৰু সমনীয়াৰ প্ৰভাৱ সম্পৰ্কে এটি বিশ্লেষণাত্মক টোকা প্ৰস্তুত কৰা ইয়াত 3-6 নম্বৰ আহিছে কম্প'জ এণ্ড এনালাইটিকেল টেক্সট অন ইনফ্লুৱেঞ্চ অফ ফেমিলি এণ্ড পিয়াৰ ইন ছ'চিয়েলাইজেশ্যন প্ৰচেছ অফ দ্য চাইল্ড সামাজিকীকৰণ পৰিয়ালৰ প্ৰভাৱটো ওপৰত ডিসকাস কৰিছিলোঁ সেইবাবে সমনীয়াৰ প্ৰভাৱটোকে ডিসকাস কৰিছোঁ আৰু মই আগতেও সমনীয়াৰ প্ৰভাৱৰ ওপৰত এটা ভিডিঅ' আপলোড কৰি থোৱা আছে ইয়াত অলপ চমুকৈ আলোচনা কৰা হৈছে যদি অলপ নোটটো দীঘলকৈ লাগে সেই ভিডিঅ'টো চাব পাৰে সেইটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত সমনীয়াৰ প্ৰভাৱ সমনীয়া শিশুসকলক বিভিন্ন সামাজিক কাৰ্যকলাপত জড়িত হোৱাত সহায় কৰে বা সুযোগ প্ৰদান কৰে যেনে খেলা-ধূলা কথা-বতৰা পতা বা কামত সহযোগিতা কৰা ইয়াৰ জৰিয়তে শিশুৱে যোগাযোগ সহানুভূতি সমন্বয় আদি গুৰুত্বপূৰ্ণ সামাজিক দক্ষতা শিকে সমনীয়াৰ সৈতে মত বিনিময় কৰিলে শিশুৱে সহযোগিতাৰ গুৰুত্ব আৰু সংঘাত কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে শিকে যিবোৰ গোটেই জীৱন সফল সামাজিক যোগাযোগৰ বাবে অপৰিহাৰ্য দক্ষতা শিশুৱে নিজৰ সমনীয়াৰ আচৰণ পৰ্যবেক্ষণ কৰে আৰু অনুকৰণ কৰে সেই ইতিবাচকো হ'ব পাৰে বা নেতিবাচকো হ'ব পাৰে যিয়ে তেওঁলোকৰ নিজৰ কৰ্ম আৰু বিশ্বাসক গঢ় দিব পাৰে ইয়াৰ উপৰিও প্ৰতিযোগিতা ভাতৃত্ববোধ মিলাপিতৃ উৎসাহ অনুপ্ৰেৰণা আদিবোৰো শিকে তেওঁলোকে সমনীয়াৰ পৰা শেষৰ প্ৰশ্নটো আহিছিলে চমুটোকা লিখা যিকোনো দুটা আহিছে লিখিবৰ কাৰণে 2-2কে 4 মাৰ্কছ আহিছে প্ৰথমটো আহিছিলে অভিভাৱকত্ব বা পেৰেণ্টিং যাক প্ৰতিপালন বুলি কোৱা হয় শিশুৰ সামাজিক আৱেগিক আৰু ব্যক্তিত্ব বিকাশৰ সৈতে প্ৰতিপালন বা অভিভাৱকত্ব বিভিন্ন ধৰণে জড়িত থাকে এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ দিশটো হৈছে কি ধৰণে পিতৃ-মাতৃয়ে সন্তানৰ আচৰণ নিয়ন্ত্ৰণ কৰে কিছুমান মনোবিদে বহু বছৰ ধৰি শিশুৰ ওপৰত পিতৃ-মাতৃৰ নিয়ন্ত্ৰণ সম্পৰ্কে অধ্যয়ন চলাই আহিছে কিছুমান অভিভাৱক একনায়কত্ববাদী হয় যি কঠোৰ আৰু পুৰণি ধ্যান ধাৰণা সম্পন্ন কৰে তেওঁলোকে নিজৰ সন্তানৰ বাবে কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰে আনহাতে কিছুমান পিতৃ-মাতৃ থাকে যিয়ে শিশুসকলক স্বাধীনতা প্ৰদান কৰে আৰু তেনে অভিভাৱকৰ সন্তানবোৰ প্ৰায় দায়িত্বশীল আৰু বন্ধুত্বভাৱাপন্ন হোৱা দেখা যায়
দ্বিতীয়টো প্ৰশ্ন আছিলে অচিনাকি ব্যক্তিৰ প্ৰতি ভয় ফিয়াৰ ফৰ ষ্ট্ৰেঞ্জাৰ এইটো 2 মাৰ্কছৰে এজন শিশুৱে 12 পৰা 18 মাহলৈ অচিনাকি ব্যক্তিৰ প্ৰতি ভয় অনুভৱ কৰি কান্দে আনহাতে 4 মাহৰ পৰা 6 মাহৰ শিশু এটিয়ে অচিনাকি ব্যক্তিক হাঁহিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লাহে লাহে সিহঁতে ভয় আৰু উৎকণ্ঠতা প্ৰকাশ কৰিবলৈ লয় এই অৱস্থাটো 2 বছৰৰ মাজভাগলৈ থাকে তাৰোপৰি শিশুৱে অচিনাকি ব্যক্তি আৰু পৰিৱেশ অনুসৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু আন শিশুৰ প্ৰতি তেনেভাৱ সাধাৰণতে প্ৰকাশ নকৰে ঠিক সেইদৰে মাক বা দেউতাক ঘৰত থাকিলে কম পৰিমাণে উদ্বিগ্নতা প্ৰকাশ কৰে কিন্তু আচহুৱা পৰিৱেশত অচিনাকি ব্যক্তি লগ পালে বেছি পৰিমাণে তেওঁলোকে ভয় কৰা দেখা যায় তৃতীয় কুৱেশ্যনটো আছিলে শিশু সৰবৰাহ চাইল্ড ট্ৰেফিকিং শিশু সৰবৰাহ বা মানৱ সৰবৰাহ সমগ্ৰ বিশ্বত একেলগে গা কৰি উঠা গোলকীয় সমস্যাসমূহৰ ভিতৰত এটা প্ৰধান সমস্যা যিটো সমস্যাই স্থানীয় পটভূমিৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটক সামৰি এক বিশাল ব্যৱসায়িক জাল গঢ়ি উঠা দেখা গৈছে বিশেষকৈ অনুন্নত দেশসমূহ য'ত সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ প্ৰাধান্য অধিক সেই দেশসমূহত এই সমস্যাটো অধিক গা কৰি উঠা পৰিলক্ষিত হয় শিশু সৰবৰাহৰ প্ৰকাৰসমূহ হৈছে বলপূৰ্বক শ্ৰম শিশু সৈনিক এটা সম্প্ৰদায় বা গোটৰ পৰা আন এটা সম্প্ৰদায়লৈ স্থানান্তৰণ শোষণৰ ব্যৱসায়ীকৰণ আৰু ভুক্তভোগীসকলৰ পণ্যকৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আৰু বহুতখিনি আছে ইয়াত যেহেতু 2 মাৰ্কছ আহিছে সেইকাৰণে কমকৈ ডিছকাছ কৰা হৈছে গতিকে আমি 3টা ভিডিঅ'ত এই গোটেই পেপাৰখন ডিছকাছ কৰিলোঁ লাষ্ট ভিডিঅ'টোত এজনে কমেণ্ট কৰিছিলে যে 2023 চনৰ পেপাৰখন লাগে বুলি মই গতিকে লাষ্টৰ পেপাৰখন দি দিছোঁ চাই ল'ব পেপাৰখন আৰু নেক্সট ভিডিঅ'ত আমি বেলেগখন পেপাৰ ডিছকাছ কৰিম হয়তো পেপাৰ 2 ডিছকাছ কৰিম গতিকে সেই ভিডিঅ'টোৰ ন'টিফিকেশ্যন সবচে আগত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব